Welcome there everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত ম্যাথমেটিক্স ক্লাছ 10 চেপ্টাৰ 2 অনুশীলনী 2.3 অৰ্থাৎ এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 3, 4, 5 মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'বই। চোৱা, তোমালোকে কুৱেশ্যন নম্বৰ 3 চাবা, যদি দুটা শূন্য √5/3 আৰু -√5/3 এই দুটা শূন্য, তেন্তে 3x⁴ + 6x³ -2x² -10x -5 বাকী আটাইবোৰ শূন্য ওলোৱা। একচুৱেলি এইটো চতুৰ্ঘাত বহুপদ। শূন্য থাকিব কেইটা? 4টা। মেক্সিমাম শূন্য থাকিব 4টা, কিন্তু দুটা দিয়া আছে আৰু আমি দুটা উলিয়াব লাগিব। চোৱা, অতি ধুনীয়াকৈ মই সমাধান কৰি দিছোঁ। চাবা, শূন্য দুটা আছে √5/3 আৰু -√5/3। এই শূন্য দুটা দিয়া থাকিলে আমি তাৰ উৎপাদক ওলাই ল'ব পাৰোঁ। প্লাছ ইয়াত যদি প্লাছ থাকে, আমাৰ ইয়াত কি হ'ব? x - √5/3। ইয়াত আকৌ অলপমান তললৈ আহিব, আৰু যদি মাইনাছ থাকে ইয়াত কি হ'ব? প্লাছ হ'ব। এই দুটা উৎপাদক আমি ওলাব পাৰিলোঁ। সেই দুটা উৎপাদক আমি আকৌ কি কৰিলোঁ? পূৰণ কৰিলোঁ। তে পূৰণ কৰিলে আমাৰ দেখা গ'ল ইয়াত এটা ফৰ্মুলা ব্যৱহাৰ হয় যে x - a x + b, তাৰমানে a + b ফৰ্মুলাটো এনেকুৱা ফৰ্মুলাটো চাবা তোমালোকে, a + b × a - b a² - b² ফৰ্মুলা নিচিনা সেইটো হ'ব। গতিকে আমি কি পালোঁ? a² - b²। এইটো a ধৰোঁ a², এইটো b ধৰিলে b², a² - b² ফৰ্মুলা হৈ গ'ল। গতিকে x² থাকিলে ইয়াতে এই ৰুটৰ ওপৰত যদি স্কোৱাৰ থাকে, এই ৰুটটো কি হয়? উঠি যায়। কিয় উঠি যায়? মই আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ। গতিকে কি হ'ব? 5/3 হ'ব। আমি এইটো এটা দ্বিঘাত বহুপদ পালোঁ। এই দ্বিঘাত বহুপদৰে আমি এই বহুপদটোক হৰণ কৰিম। ইয়াত যিহেতু চতুৰ্ঘাত বহুপদ, দ্বিঘাত বহুপদৰে হৰণ কৰিলে আৰু দ্বিঘাত এটা বহুপদ আমি পাম, ভাগফল পাম। এতিয়া চোৱা, আমি এইটো হৰণ কৰিম x² ইয়াৰ প্ৰথম পদৰে, এইটো হ'ল ভাজক, এক প্ৰথম পদ আৰু এইটো ভাজ্যৰ প্ৰথম পদ। এই প্ৰথম পদৰে প্ৰথম পদক হৰণ কৰিলে আমি কি পাম? x² যদি আমি হৰণ কৰোঁ, তেতিয়াহ'লে এই ইয়াতে হৰণ কৰি দেখুৱাই দিছোঁ। গতিকে ওপৰত থাকিল কেইটা? x 4টা, তলত থাকিল 2টা, x 2টা থাকিব। একেবাৰে সহজ কথা। 3x² থাকিল, 3x² থাকিল, আৰু ইয়াৰ তলত কি হ'ব? এইটো হ'বই। এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন নাথাকে, কিন্তু এইটোৰ লগত এইটো আমি পূৰণ কৰিব লাগিব। মাইনাছ প্লাছ এই মাইনাছ 3 আৰু 5/3 পূৰণ কৰিলে 3 কটা যাব, থাকিব কি? 5x²। গতিকে আমি x³ আছে ইয়াৰ তলত নবহাওঁ, x² তলত বহাম 5। নিশ্চয় বুজি পাইছা তোমালোকে? গতিকে এতিয়া চাবা, এইটো গুচি গ'ল, সমান সমান আছে, বিয়োগ কৰিলে গুচি যায়। ইয়াত থাকিল 6x³ ইয়াত থাকিল। আৰু এইটো হ'ব কি? আমি ধৰিব লাগিব তলৰ মাইনাছ আছে ন, প্লাছ ধৰিব লাগিব। কিয় ধৰিব লাগিব সেই কথাটো মই আগত আলোচনা কৰিছিলোঁ। এতিয়া চিন দুটা বেলেগ বেলেগ, আমি কি কৰিম? ছাবট্ৰেক্ট কৰিম বা বিয়োগ কৰিম। এই ডাঙৰটোত কি চিন আছে? প্লাছ। যদি মাইনাছ আছে আমি প্লাছ ধৰিছোঁ, সেইকাৰণে ইয়াত প্লাছ চিন হ'ব। গতিকে 5ৰ পৰা 2 গ'লে 3 থাকে, 3x² হৈ গ'ল। ইয়াত -10x -5। ওপৰৰ লাইনটোৰ চিনৰ কোনো পৰিৱৰ্তন নহয়। চাবা, ইয়াত আমাৰ কি থাকিব? এতিয়া আমাৰ এইটো 6x³ এই x² আকৌ প্ৰথম পদক হৰণ কৰিলে আমি কি পাম? যিহেতু ইয়াতে x³ আছে, ইয়াত x² আছে, x এটা থাকিব, 6টো থাকিবই, 6x থাকিল। গতিকে ইয়াৰ তলত এইটো বহিবই, এইটো আমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাথাকে। তাৰ 6x আৰু -5/3 পূৰণ কৰিলে এই 6ক কাটিলে দুবাৰ যাব, 2 আৰু 5 পূৰণ কৰিলে 10 হ'ব, 10x থাকিব। এই xৰ তলত x 10x, ইয়াৰ তলত নবহে। গতিকে ইয়াত থাকিল 3x² থাকিলেই, আৰু 10x সমান সমান নাথাকে, এই -5 থাকিল। এবাৰ চাবা তোমালোকে, এই
এইটোৰে ইয়াৰ প্ৰথম পদৰে ইয়াৰ প্ৰথম পদক হৰণ কৰিলে এক্স স্কোৱাৰ আৰু এক্স হৰণ কৰিলে নাথাকে 3 থাকিব এই 3 অকল 3 প্লাছ 3 ইয়াতে প্লাছ আছে ইয়াতে প্লাছ আছে ইয়াতে প্লাছ হৈ গ'ল অকল 3 হ'ল এই 3ৰে এক পূৰণ কৰিলে এইটো হ'বই জনা কথা আৰু এই 3ৰে যদি আমি এক পূৰণ কৰোঁ মাইনাছে প্লাছে মাইনাছ হ'ব গতিকে এই 3 কটা যাব পূৰণ কৰিলে চাবা তোমালোকে কেনেকৈ কৰা যায় 5/3 পূৰণ 3 কটা গ'ল 5 থাকিল গতিকে ইয়াৰ পৰা ইয়ালৈ মাইনাছ কৰিলে 0 এইটোৰ পৰা এইটো 0 গতিকে আল্টিমেটলি 0 হৈ গ'ল তেতিয়া আমি কি পালোঁ এতিয়া এই দ্বিঘাত বহুপদ এটা পালোঁ ইয়াৰ মাজতে সোমাই আছে আমাৰ কি বাকী দুটা শূন্য গতিকে বাকী দুটা শূন্য আমি ইয়াৰ পৰা পাম 3x² + 6x + 3 এতিয়া x² বামফালে 3 আছে আৰু ধ্ৰুৱক পদ 3 আছে এই দুটা আমি পূৰণ কৰিলোঁ পূৰণ কৰি আমি 9 পালোঁ 9ক আমি উৎপাদক ওলাই ল'লোঁ 3ৰে যাব কাৰণ 3 9 বাৰ 3 বাৰ 3 বাৰ যাব তেতিয়া আমি এই মাজৰটা আমি মিলাই ল'ম 3 আৰু 3 যোগ কৰিলে 6 হয় হৈ গ'ল 3x² + 3 + 3x + 3 চাবা তোমালোকে ধুনীয়াকৈ 3x² + এই xৰে ঠিক পূৰণ কৰিলে 3x xৰে পূৰণ কৰিলে 3x হ'ব আৰু প্লাছ চিন আছে + 3 এই দুটাৰ মাজত কি কমন আছে 3x কমন আছে থাকিব কি 3 গ'ল x গ'ল x এটা থাকিল ইয়াতে নাথাকিল 1 থাকিল ইয়াতে 3 কমন যাব x থাকিল + 1 থাকিল গতিকে x + 1 কমন হৈ গ'ল 3x + 3 থাকিল এতিয়া শূন্যৰ বাবে আমি এইটো শূন্য ওলাবৰ বাবে আমি এইটো গোটেইখিনি শূন্য ধৰিব পাৰোঁ শূন্য ধৰিলে আমি পাম x + 1 = 0 x = -1 এই প্লাছটো ইফালে গ'লে -1 হৈ যায় নেক্সট চাবা 3x + 3 = 0 চ' x থাকিলে এই 3টো ইফালে গ'লে মাইনাছ হৈ যাব যিটো প্লাছ আছে আৰু এই 3টো গ'লে হৰণ হৈ যাব গতিকে 3ৰে কাটিলে আমি কি হ'ব -1 হ'ব মাইনাছ থাকিব একবাৰ যাব গতিকে -1 হ'ব তেতিয়াহ'লে আমি শূন্য কেইটা পালোঁ পিছত দুটা পালোঁ আৰু আগৰ দুটা আছে আগৰ দুটা হ'ল এই দুটা আৰু আমি পিছত পালোঁ কেইটা দুটা তো শূন্য কেইটা হ'ল 4টা চতুৰ্ঘাত বহুপদৰ শূন্য 4টা থাকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো ইয়াৰ পিছত চাম আমি কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 ইয়াতে দিয়া আছে চাবা কুৱেশ্যনৰ 4ত এইটো দিয়া আছে তোমালোকে অলপমান মন দিবা এইফালে মন দিবা x³ - 3x² + x + 2 এটা বহুপদ যি xৰে হৰণ কৰাত ভাগফল ইমান হ'ল আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx উলিওৱা gx হৰণ কৰিব লাগিব এইটো হয় আচলতে px এইটো হ'ব কি ভাগফল qx এইটো হ'ল ভাগশেষ rx আৰু gx আমাৰ কলন বিধি আছে ইয়াতে বিভাজন কলন বিধি চাবা px আমি পালোঁ qx পালোঁ rx পালোঁ gx উলিয়াব লাগে তো বিভাজন কলন বিধি আমি আমাৰ জনা আছে যে gx * qx + rx = px এইটো জনা আছে গতিকে ইয়াৰ পৰা আমি gx ওলাব লাগিব gx ওলাবলৈ হ'লে আমি rxটো ইফালে গ'লে q প্লাছ আছে মাইনাছ হৈ গ'ল আৰু gx ওলাবলৈ হ'লে gxৰ লগত qx পূৰণ হৈ আছে গতিকে qxটো ইফালে গৈ হৰণ হ'ব হৰণ হৈ গ'ল pxৰ মান আমি ইয়াত বহালোঁ এই pxৰ মান এইটো বহালোঁ আৰু rxৰ মান এইটো এই rxৰ মান এইটো আমি বহালোঁ ইয়াতে মাইনাছ চিন দিলোঁ এইটো ব্ৰেকেট দিলোঁ আৰু qxৰ মানটো আমি কি পালোঁ x - 2 পালোঁ গতিকে প্ৰথমতে আমি এইটো আগতে কৰি লওঁ x³ থাকিল -3x² থাকিল আৰু এই মাইনাছ কি হ'ব প্লাছ হ'ব +2x আৰু এই 2x 3x হৈ গ'ল আৰু এই মাইনাছ আৰু প্লাছ মাইনাছ হ'ব -4 আৰু +2 -2 থাকিল x - 2 x - 2ৰে হৰণ কৰিলে আমি gx পাম গতিকে আমি ইয়াতে হৰণ কৰিলোঁ x - 2ৰে আমি এইখিনি হৰণ কৰিলোঁ চাবা ইয়াৰ প্ৰথম পদৰে ইয়াৰ প্ৰথম পদক হৰণ কৰিলে আমি কি পাম ইয়াত আছে x এটা ইয়াত 3টা দুটা থাকিব দুটা x² হৈ গ'ল গতিকে এইটো পূৰণ কৰিলে এইটো হ'বই আৰু এই মাইনাছ প্লাছ মাইনাছ হ'ল আৰু 2 আৰু x² পূৰণ কৰিলে 2x² হৈ গ'ল এইটো কেনচেল সমান আছে ইয়াত চাব তলৰ লাইনটোত মাইনাছ থাকিলে প্লাছ বুলি ধৰা হয় এতিয়া ইয়াত 2 আছে ইয়াত 3 আছে 3টো আমাৰ সংখ্যাটো ডাঙৰ গতিকে
ডাঙৰ যি চিন থাকে সেই চিনটো ইয়াত বহে গতিকে 3 ৰ পৰা 2 গ'লে 3টা x স্কোৱাৰ পৰা 2টা x স্কোৱাৰ গ'লে এটা x স্কোৱাৰ থাকিবই প্লাছ 3x মাইনাছ 2 আকৌ চাবা এই x প্ৰথম পদৰে ইয়াৰ প্ৰথম পদ হৰণ কৰিলে আমি কি পাম x এৰে x স্কোৱাৰ হৰণ কৰিলে ইয়াত দুটা আছে ইয়াত এটা আছে এটা থাকিব এই মাইনাছ আৰু এই প্লাছ মাইনাছ হৈ গ'ল এতিয়া এইটোৰে এইটো পূৰণ কৰিলেতো হ'বই এই মাইনাছ আৰু এই মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব 2x ইয়াত 2x হৈ গ'ল এতিয়া এইটো কেনচেল হ'ল এতিয়া চাবা ইয়াত আমি মাইনাছ ধৰিব লাগিব প্লাছ চিন আছে মাইনাছ চিন ধৰিব লাগিব গতিকে সংখ্যা হিচাপে সাংখ্যিক মানটো কোৱাৰ বেছি আছে ইয়াৰ বেছি আছে ইয়াৰ চিনটো কি আছে প্লাছ গতিকে প্লাছ চিন হ'ব ইয়াতে আমি ইয়াত প্লাছ চিন দিলে হ'ব নিদিলে হ'ব কিন্তু প্লাছ গতিকে 3টা x পৰা 2টা x গুচি গ'লে এটা x থাকে আৰু মাইনাছ 2 থাকিল এবাৰ চাবা এই প্ৰথম পদৰে ইয়াৰ প্ৰথম পদ হৰণ কৰিলে ইয়াতো x আছে ইয়াতো x আছে 1 থাকিব সমান সমান সংখ্যাৰে হৰণ কৰিলে 1 হয় গতিকে আমাৰ 1 1ৰে 1 পূৰণ কৰিলে x হ'ব 1ৰে 1 পূৰণ কৰিলে মাইনাছ প্লাছ মাইনাছ 2 আৰু 1 পূৰণ কৰিলে 2 হ'ব গতিকে সমান সমান হৈ গ'ল 0 থাকিল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমাৰ gx ওলাই গ'ল gx কি ওলাই গ'ল এইটো gx গতিকে x স্কোৱাৰ মাইনাছ x প্লাছ 1 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ